প্ৰভু যীশুৰ মধুৰ নামত সকলোকে নমস্কাৰ। মই আজি আপোনালোকক পবিত্ৰ বাইবেলৰ পৰা আশীৰ্বাদপ্ৰাপ্ত হ'বলৈ আশীৰ্বাদিত হওক ইয়াৰ বিষয়ে ক'ব বিচাৰিছোঁ। সমগ্ৰ বাইবেল শাস্ত্ৰৰ বাক্যত ঈশ্বৰৰ ঐশ্বৰিক নক্সা বনোৱা আছে। ঈশ্বৰে তেওঁ লোকসকলক কেৱল তেওঁলোকৰ সান্তনাৰ বাবেই আশীৰ্বাদ কৰে এনে নহয়, কিন্তু তেওঁৰ উদ্দেশ্যৰ বাবেও আশীৰ্বাদ কৰে। আমি লাভ কৰা প্ৰতিটো আশীৰ্বাদ আধ্যাত্মিক, বস্তুগত, আৱেগিক, সম্পৰ্কমূলকৰ ওপৰত অৰ্পণ কৰা হয়, যাতে আমি আনৰ বাবে আশীৰ্বাদৰ পাত্ৰ হ'ব পাৰোঁ। আদি পুস্তক 12 অধ্যায় 2 আৰু 3 পদ। আৰু মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম আৰু তোমাক আশীৰ্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম। তাতে তুমি আশীৰ্বাদৰ আকৰ হ'বা আৰু তোমাতেই পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্বাদ প্ৰাপ্ত হ'ব। আব্ৰাহামৰ প্ৰতি দিয়া এই প্ৰাথমিক প্ৰতিশ্ৰুতিয়ে ঈশ্বৰৰ হৃদয়ৰ বাবে স্বৰ নিৰ্ধাৰণ কৰে। আশীৰ্বাদিত, ধন্য এনে আশীৰ্বাদ প্ৰাপ্ত হ'বলৈ, যাতে আনবোৰো ধন্য হয়। ঈশ্বৰে হৈছে প্ৰতিটো আশীৰ্বাদৰ উৎস। জাকোব 1 অধ্যায় 17 পদ। সকলো উত্তম দান আৰু সকলো সিদ্ধবৰ ওপৰৰ পৰা হয়। আমাৰ জীৱনৰ সকলো ভাল, আমাৰ মুক্তি, স্বাস্থ্য, সম্পদ, সুযোগ, এই সকলো ঐশ্বৰিক উপহাৰ ঈশ্বৰক উৎস হিচাপে স্বীকাৰ কৰিলে আমি নম্ৰ আৰু কৃতজ্ঞ হৈ থাকিম। আশীৰ্বাদ আৰ্জন কৰা নহয়, ইয়াক অনুগ্ৰহৰ দ্বাৰা পোৱা যায়। আশীৰ্বাদ উদ্দেশ্যৰ বাবে আহে। যেতিয়া ঈশ্বৰে আব্ৰাহামক আশীৰ্বাদ দিছিল, তেতিয়া তেওঁ কোৱা নাছিল, মই তোমাক আশীৰ্বাদ দিম যাতে তুমি আৰামদায়ক জীৱন যাপন কৰিব পাৰা। ঈশ্বৰে ক'লে, মই তোমাক আশীৰ্বাদ দিম আৰু তুমি সমুদায় গোষ্ঠীৰে আশীৰ্বাদ হ'বা। ই এটা আধ্যাত্মিক নীতি প্ৰকাশ কৰিছে। ঈশ্বৰৰ আশীৰ্বাদ কেতিয়াও আমাৰ সৈতে শেষ হ'বৰ বাবে নহয়, সেইবোৰ আমাৰ মাজেৰে বৈ যাবৰ বাবে। হিতোপদেশ 11 অধ্যায় 25 পদ। দানশীল প্ৰাণী পৰিতৃপ্ত হয় আৰু পানী ছটিয়াওঁতাজনে নিজেও পানী ছাটি পায়। ঈশ্বৰৰ অৰ্থনীতিয়ে আশীৰ্বাদ বহুগুণে বৃদ্ধি কৰে, যেতিয়া সেইবোৰ ভাগ বতৰা কৰা হয়, মজুত কৰা নহয়। আমি আত্মিকভাৱে আশীৰ্বাদিত, আনক আশীৰ্বাদ দিবলৈ। ইফিছিয়া 1 অধ্যায় 3 পদ। তেওঁ আমাক আত্মিক আশীৰ্বাদেৰে স্বৰ্গীয় ঠাইবোৰত খ্ৰীষ্টত আমাক আশীৰ্বাদো কৰিলে। আমাৰ আছে মুক্তিৰ আশীৰ্বাদ, ক্ষমাৰ আশীৰ্বাদ, আশাৰ আশীৰ্বাদ, পবিত্ৰ আত্মাৰ আশীৰ্বাদ। এইবোৰ ব্যক্তিগত সম্পদ নহয়, আমাক সেইবোৰ ভাগ বতৰা কৰিবলৈ আহ্বান জনোৱা হৈছে। সুবাৰ্তা প্ৰচাৰ কৰি আনৰ সৈতে ভাগ বতৰা কৰক আৰু আনক ক্ষমা কৰক। নিৰুৎসাহীসকলক উৎসাহিত কৰক, খ্ৰীষ্টৰ পোহৰেৰে উজ্জ্বল কৰক। মথি 5 অধ্যায় 16 পদ। তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক, তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব। আমি আনক আশীৰ্বাদ কৰিবলৈ বস্তুগতভাৱে আশীৰ্বাদিত। 2 কৰিন্থিয়া 9 অধ্যায় 11 পদ। আপুনি সকলো ধনেৰে সমৃদ্ধ হ'ব, যাতে আপুনি প্ৰতিটো অনুষ্ঠানত উদাৰ হ'ব পাৰে। ঈশ্বৰে আমাক যি দিয়ে, বিত্তীয় দক্ষতা, সময়, প্ৰভাৱ, সেৱা আন কাৰোবাক আশীৰ্বাদ দিয়াৰ উদ্দেশ্যে দিয়া হয়। পাচনি কৰ্ম 20 অধ্যায় 25 পদ। গ্ৰহণ কৰাতকৈ দান কৰা ধন্য। যেতিয়া আমি দৰিদ্ৰ লোকসকলক সহায় কৰোঁ, ঈশ্বৰৰ কামক সমৰ্থন কৰোঁ বা প্ৰয়োজনীয়বিলাক লোকসকলক দান কৰোঁ, আমি ঈশ্বৰৰ অভিযানত অংশগ্ৰহণ কৰোঁ। যীশু আশীৰ্বাদপ্ৰাপ্ত ব্যক্তি হোৱা চূড়ান্ত উদাহৰণ। যীশুৱে এই বিষয়বস্তু নিখুঁতভাৱে প্ৰকাশ কৰিছে। পাচনি কৰ্ম 10 অধ্যায় 38 পদ। তেওঁ সৎকৰ্ম কৰিছিল আৰু শয়তানৰ অত্যাচাৰ পোৱা সকলোক সুস্থ কৰিছিল। যীশুৱে আনক আশীৰ্বাদ দিবলৈ প্ৰতিটো মুহূৰ্ত,
প্ৰতিটো বাক্য আৰু প্ৰতিটো আচৰিত কাম ব্যৱহাৰ কৰিছিল। তেওঁ আমাক কেৱল তেওঁৰ জীৱনেই নহয়, তেওঁ মৃত্যু আৰু পুনৰুত্থানৰ আশীৰ্বাদো দিছে। যদি আমি খ্ৰীষ্টক অনুসৰণ কৰোঁ, আমি তেওঁৰ নিস্বাৰ্থ আশীৰ্বাদৰ উদাহৰণক অনুসৰণ কৰিব লাগিব। আমি কেনেকৈ আশীৰ্বাদপ্ৰাপ্ত জীৱন যাপন কৰিব পাৰিম? উত্তৰ: আপুনি আপোনাৰ বাক্যৰ দ্বাৰা আশীৰ্বাদ দিয়ক, জীৱনৰ দ্বাৰা উৎসাহ দিয়ক আৰু সত্যৰ কথা কওক। হিতোপদেশ 18:21। আপোনাৰ হাতেৰে আশীৰ্বাদ দিয়ক, কাৰ্যকৰী উপায়েৰে আনৰ সেৱা কৰক। গালাতিয়া 5:13। আপোনাৰ সম্পদৰ আশীৰ্বাদ লওক, দান কৰক, দশমভাগ দিয়ক, নৈবেদ্য, দান ইত্যাদি ইত্যাদি। 2 কৰিন্থিয়া 9:7। খ্ৰীষ্টক প্ৰচাৰ কৰি আশীৰ্বাদ দিয়ক। আমি পোৱা আটাইতকৈ ডাঙৰ আশীৰ্বাদ হ'ল পৰিত্ৰাণৰ বাৰ্তা। ৰোমিয়া 1:16। আমি আশীৰ্বাদীত অহংকাৰ কৰিবলৈ নহয়, ধন সঞ্চয় কৰিবলৈ নহয়, নিজৰ বাবে জীয়াই থাকিবলৈ নহয়, কিন্তু ঈশ্বৰৰ উদাৰ হৃদয় প্ৰতিফলিত কৰিবলৈ। আদিপুস্তক 12:2। কেৱল আব্ৰাহামৰ প্ৰতি এক প্ৰতিশ্ৰুতি নহয়, ই প্ৰতিজন বিশ্বাসীৰ বাবে এক আহ্বান। আপুনি আশীৰ্বাদীত, আনে আপোনাৰ পৰা এতিয়া আশীৰ্বাদপ্ৰাপ্ত হওক। আমাৰ চাৰিওফালৰ পৃথিৱীখনক আশীৰ্বাদ দিবলৈ আজি আমি মুকলি হৃদয়, মুকলি হাত আৰু মুকলি চকুৰে চাব লাগিব। আহক প্ৰাৰ্থনা কৰোঁ। প্ৰভু, তুমি আমাৰ জীৱনলৈ দিয়া প্ৰতিটো আশীৰ্বাদৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ। আমাক আশীৰ্বাদৰ আকৰ হ'বলৈ শিকাওক, শুকান পুখুৰী হ'বলৈ নহয়। আপুনি আমাক দেখুওৱা একে প্ৰেম, অনুগ্ৰহ আৰু উদাৰতাৰে আনক আশীৰ্বাদ কৰিবলৈ আমাক সহায় কৰক। আমাৰ পৰিয়াল, কৰ্মস্থান আৰু সমাজত আমাক এক আশীৰ্বাদ হিচাপে গঢ়ি তোলক। এই প্ৰাৰ্থনা ত্ৰিয়েক ঈশ্বৰ, পিতৃ, পুত্ৰ যীশু আৰু পবিত্ৰ আত্মাৰ নামত খুজিছোঁ। আমেন। এই বাক্য শুনোতা সকলোকে প্ৰভু যীশুৱে আশীৰ্বাদ কৰক। আমেন।